কৈছো যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইছাৰাত চলে তেতিয়ালে অসমৰ ৰাজনীতিৰ এটা ভয়াবহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপি জনক যদি কোনোবাই খেদিব পাৰে তাৰ মানে 1.5 বছৰত তেওঁৰ পজিশন কিমান বেয়া হৈ গল আপোনালোকে নিজে চিন্তা কৰক 1.5 বছৰ হোৱাই নাই নেকি এবছৰ 2-3 দিনে হৈছে 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি আমিতো 25 বছৰ থাকিলো না সামুগুৰিতটো খেদিলে গোৱালপাৰাটো খেদিলে আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই তেনেকে সমষ্টি ভাঙিয়ে গল বিদায়ে ললো এক প্ৰকাৰ গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায় আমাক নেখেদে অন্তত গতিকে তেনেকেতো পাৰেই কৰিলো আৰু কিবা আছে হ'ব